নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখাবলৈ আছো যে শিক্ষা সেতু পোৰ্টেলত আপোনালোকে নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক কেনে ধৰণে প্ৰমোশন দিব কেনে ধৰণে ড্ৰপ বক্সত দিব কেনে ধৰণে ড্ৰপ আউট কৰিব কেনে ধৰণে ৰিপিটাৰ্ছ দেখাব কেনেকৈ ডিমোশন কৰিব অৰ্থাৎ আমাৰ সমগ্ৰ শিক্ষা ফালৰ পৰা আজি এখন বিশেষ লেটাৰ আহিছে যে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এই প্ৰমোশন শিক্ষা সেতু পোৰ্টেলত এই প্ৰমোশনৰ কামখিনি কৰিব লাগে অৰ্থাৎ প্ৰমোশন ডিমোশন বা ড্ৰপ বক্স বা ড্ৰপ আউট এই কামখিনি শিক্ষা সেতু পোৰ্টেলত কৰিব লাগে গতিকে ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখাবলৈ আছো যে আপোনালোকে কেনেকৈ অতি সহজতে নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰমোশন কৰিব অৰ্থাৎ আপোনাৰ যদি ক্লাছ 5 লকে আছে এলপি স্কুলত তেতিয়াহ'লে আপোনাৰ 5ৰ ষ্টুডেণ্টখিনিক আপুনি কেনেকৈ ড্ৰপ বক্সত দিব ক্লাছ 4ৰ খিনি 5লৈ কেনেকৈ প্ৰমোশন দিব ক্লাছ 3ৰ খিনি 4লৈ আপুনি কেনেকৈ প্ৰমোশন দিব আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই সম্পূৰ্ণ দেখাবলৈ গৈ আছো ঠিক আছে ছাৰ বাইদেউসকল আপোনালোকে আশা কৰিছো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয় শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যন এইটো চেনেলৰ যোগেদি দিবলৈ যত্ন কৰা হৈছে তেনেহ'লে বলক আমি মোবাইল স্ক্ৰীনতে গোটেইখিনি চাই লওঁ যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগল ক্ৰোম ব্ৰাউজাৰত বা গুগলত গৈ আপোনালোকে ইয়াতে চাৰ্চ কৰিব শিক্ষা সেতু assam.gov.in যোনটো আপোনালোকে ফাৰ্স্ট লিংক পাব এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব এই লিংকটোত ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ লগইন অপচন হ'ব আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডেছ কোড আৰু পাছৱৰ্ডটো দি আপোনালোকে লগইন কৰি ল'ব আপোনালোকে ইউডেছ কোড পাছৱৰ্ড আৰু ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব আৰু আপোনালোকে ক্যাপচাটো যেনেকুৱা আছে আপোনালোকে দি দিব ক্যাপচাটো দিয়াৰ পাছত আপোনালোকে জাস্ট লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ স্কুলৰ মেইন ড্যাশবৰ্ডটো খোল খাব ড্যাশবৰ্ডটো খোল খোৱাৰ পিছত আপোনালোকে এনে ধৰণে দেখা পাব আৰু আপোনালোকে ৰাইটলৈ যোনটো আপোনালোকে অপচন দেখা পাইছে তিনিটা আঁচ দেখা পাইছে নিশ্চয় আপোনালোকে এই তিনিটা আঁচত ক্লিক কৰি দিব এই তিনিটা আঁচত ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ বহু অপচন দেখা পাব যে স্কুল মেনেজমেন্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেন্ট এটেন্ডেন্স মেনেজমেন্ট এনে ধৰণৰ আপোনালোকে বহু অপচন দেখা পাব আপোনালোকে জাস্ট কি কৰিব ষ্টুডেণ্ট মেনেজমেন্ট যোনটো অপচন আছে আপোনালোকে এই ষ্টুডেণ্ট মেনেজমেন্টত আপোনালোকে ক্লিক কৰি দিব ষ্টুডেণ্ট মেনেজমেন্টত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্ট লিষ্টিং এড নিউ ষ্টুডেণ্ট ডিটেইলছ এডিট প্ৰমোশন ৰিপিটাৰ্ছ এনে ধৰণৰ অপচন আছে গতিকে আপোনালোকে কি কৰিব আপোনালোকৰ যোনটো প্ৰমোশন অৰ ৰিপিটাৰ যোনটো অপচন আছে আপোনালোকে এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ বিদ্যালয়ত যিমান ক্লাছ আছে গোটেইখিনি ক্লাছ ইয়াতে শো কৰিছে আৰু ৰাইটলৈ যদি চাই আপোনালোকে এনে ধৰণে দেখা পাব তো গতিকে ছাৰ বাইদেউসকল প্ৰমোশন কৰাৰ ক্ষেত্ৰত এটা কথা মন কৰিব লাগিব যে আমি কোনবিলাক ষ্টুডেণ্টক প্ৰমোশন কৰিম এটা কথা মন কৰিব আপোনালোকৰ বিদ্যালয়ৰ যোনটো হাইয়েষ্ট ক্লাছ থাকিব সেই হাইয়েষ্ট ক্লাছৰ ষ্টুডেণ্টখিনিক ফাৰ্স্ট টাইম আমি ড্ৰপ বক্সত দিব লাগিব অৰ্থাৎ এলপি স্কুলৰ ক্ষেত্ৰত যোনটো যেহেতু ক্লাছ 5 হৈছে হাইয়েষ্ট ক্লাছ গতিকে হাইয়েষ্ট ক্লাছ হৈছে 5 গতিকে 5ৰ ষ্টুডেণ্টখিনিক আমি ড্ৰপ বক্সলৈ দিব লাগিব আৰু ড্ৰপ বক্সত দিয়াৰ লগে লগে সেই ক্লাছ 5টো খালী হৈ যাব আৰু সেই খালী হৈ থকা ক্লাছতে আমি ক্লাছ 4ৰ খিনিক আমি প্ৰমোশন কৰিম তো গতিকে আমি ক্লাছ 5ৰ খিনিক আগতে আমি ড্ৰপ বক্সলৈ দিলো চাওক ইয়াতে আমি ভিউ যোনটো অপচন দেখা পাইছে আপোনালোকে ভিউত ক্লিক কৰিব ভিউত ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ গোটেইখিনি ষ্টুডেণ্ট আহি যাব আহি যোৱাৰ পাছত আপোনালোকে ইয়াতে কি কৰিব আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে আমাৰ সকলো ষ্টুডেণ্টক যেতিয়াও আমি ড্ৰপ বক্সলৈ দিব লাগিব তাৰ বাবে আমি ইয়াতে সিলেক্ট কৰিম আপোনালোকে এটা এটা কি সিলেক্ট কৰিব পাৰে যদি আপোনালোকে ওপৰত এটোত ক্লিক কৰিছে তেতিয়াহ'লে আপোনালোকে গোটেইখিনি সিলেক্ট হৈ যাব আৰু আপোনালোকে যদি এটা এটাকে সিলেক্ট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এটা এটাকেও সিলেক্ট কৰিব পাৰিব তো গতিকে ছাৰ বাইদেউসকল আমাৰ যেহেতু এই ষ্টুডেণ্টবিলাক হৈছে ক্লাছ 5ৰ গতিকে ছাৰ বাইদেউসকল আমি এই যে অপচনবিলাক আছে যে প্ৰমোট ডিমোট ৰিপিটাৰ ড্ৰপ বক্স ড্ৰপ আউট এই অপচনসমূহৰ ভিতৰতে আমি যোনটো হাইয়েষ্ট ক্লাছ আছে যেহেতু আমাৰ ক্লাছ 5 হাইয়েষ্ট ক্লাছ গতিকে আমি এই ক্লাছ 5ৰ ষ্টুডেণ্টখিনিক আমি ড্ৰপ বক্সলৈ দিব লাগিব তো গতিকে আপোনালোকৰ বিদ্যালয়ৰ যোনটো হাইয়েষ্ট ক্লাছ হয় সেই হাইয়েষ্ট ক্লাছৰ ষ্টুডেণ্টখিনিক আপোনালোকে ড্ৰপ বক্সলৈ দিব তো গতিকে আমি ড্ৰপ বক্স যোনটো অপচন আছে এই অপচনটোত ক্লিক কৰি দিম এই অপচনটোত ক্লিক কৰাৰ লগে লগে চাওক এনে ধৰণৰ অপচনবোৰ আহি গৈছে যে আৰ ইউ শিওৰ ডু ইউ ৱান্ট টু মাৰ্ক দ্য ষ্টুডেণ্টছ এজ ড্ৰপ বক্স তো গতিকে আমি ইয়াতে জাষ্ট কি কৰিম সেভ চেঞ্জ যোনটো অপচন আছে এই সেভ চেঞ্জ অপচনটোত আমি ক্লিক কৰি দিম এই সেভ চেঞ্জ অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ক্লাছ 5ৰ যি ষ্টুডেণ্টখিনি আছিল এই ষ্টুডেণ্টখিনি ড্ৰপ বক্সলৈ গুচি যাব তো গতিকে আমি এনে ধৰণে জাষ্ট আপোনালোকক দেখাই লৈছোঁ আপোনালোকে কৰি ল'ব তো গতিকে নেক্সট এতিয়া আমি ক্লাছ 4ৰ যিখিনি ষ্টুডেণ্ট থাকিব এই ষ্টুডেণ্টখিনিক আমি এতিয়া প্ৰমোশন কৰিব পাৰিম গতিকে ছাৰ বাইদেউসকল এতিয়া আমি ক্লাছ 4ৰ যি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টক আমি কেনেকৈ সিলেক্ট কৰিম চাই লওক আমি ৰাইটলৈ গুচি যাম ৰাইটলৈ যোৱাৰ পাছত চাওক ৰাইটলৈ যি যোনটো ভিউ বুলি অপচন আছে এই ভিউ অপচনটোত আমি ক্লিক কৰি দিম এই অপচনটোত ক্লিক কৰাৰ লগে লগে এনে ধৰণে আহি গৈছে ইয়াৰ পাছত আমি যদি এই ষ্টুডেণ্টখিনিক যেহেতু আমি ক্লাছ 5ৰটো আমি ড্ৰপ বক্সত দি দিলোঁ এতিয়া আমি এই ষ্টুডেণ্টখিনিক আপোনালোকে এনে ধৰণে সিলেক্ট কৰি ল'ব আপোনালোকৰ যিমান সংখ্যকে ষ্টুডেণ্ট থাকক আপোনালোকে যদি অল ষ্টুডেণ্টক আপোনালোকে সিলেক্ট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে জাষ্ট এইটোত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে অল ষ্টুডেণ্টটো সিলেক্ট হৈ গৈছে
আৰু আপোনালোকে যদি সিঙ্গল সিঙ্গল কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এনেকৈ সিঙ্গল সিঙ্গল কৰিব পাৰিব তো গতিকে আপোনালোকে সিঙ্গল সিঙ্গল এনেধৰণৰ কৰাৰ পাছত আপোনালোকে কি কৰিব এই ষ্টুডেণ্টখিনিক আমি কি কৰিম প্ৰমোশন কৰিব লাগিব অৰ্থাৎ ক্লাছ 4 ৰ পৰা আমি 5 লৈ দিম গতিকে আমি কি কৰিম আমি জাস্ট প্ৰমোট যোনটো আপোনালোকে অপশ্যন দেখা পাইছে এই প্ৰমোট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব প্ৰমোট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেধৰণৰ অপশ্যন আহি যাব যে প্ৰমোটটো আপুনি কোনটো ক্লাছত দিব বিচাৰে তো গতিকে আমি যেহেতু ক্লাছ 5 লৈ আমি দিব বিচাৰিম তাৰ বাবে আমি ক্লাছ 5 টো আমি সিলেক্ট কৰি দিম সিলেক্ট কৰাৰ পাছত আপোনালোকে জাস্ট কি কৰিব জাস্ট আপোনালোকে প্ৰমোট যোনটো অপশ্যন দেখা পাইছে এই প্ৰমোট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে আকৌ সেভ চেঞ্জ বুলি এটা অপশ্যন আহিব আপোনালোকে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব জাস্ট আপোনালোকক মই দেখাই দিছো তো আপোনালোকে এনে ধৰণে সেভ চেঞ্জত ক্লিক কৰাৰ লগে লগে অকণমানৰ ভিতৰতে আপোনাৰ ষ্টুডেণ্টখিনি তাৰ পৰৱৰ্তী ক্লাছলৈ গুচি যাব অৰ্থাৎ ক্লাছ 4 ৰ ষ্টুডেণ্টখিনি 5 লৈ গুচি যাব তো ছাৰ বাইদেউসকল নিশ্চয় বুজি পাইছে তো এনেদৰে আপোনালোকে যদি আমি ক্লাছ 3 ৰ সমূহ ক্লাছ 3 যিখিনি ষ্টুডেণ্ট আছে আমি ক্লাছ 3 ৰ ষ্টুডেণ্টখিনিও আপোনালোকে এনেধৰণে সিলেক্ট কৰিব অল সিলেক্ট অৰ্থাৎ যেহেতু অল ষ্টুডেণ্টে ইয়াতে প্ৰমোশন হ'ব যদি কোনোবা ষ্টুডেণ্ট আপোনালোকে ৰিপিটাৰ্ছ হিচাপত ৰাখিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰাখিব পাৰে তাৰ বাবে আপোনালোকে ধৰি লওক এটা ষ্টুডেণ্ট আপোনালোকে এই ষ্টুডেণ্টটো কেতিয়াবা ৰিপিটাৰ্ছ দেখাব বিচাৰে অৰ্থাৎ সেম ক্লাছতে যদি কোনোবা থাকিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে সেই ষ্টুডেণ্টটোক আপোনালোকে ৰিপিটাৰ্ছ বুলি যোনটো অপশ্যন দেখা পাইছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকে এনে ধৰণৰ অপশ্যন দেখাব ডু ইউ ৱান্ট টু ৰিয়েলি টু মাৰ্ক দিছ ষ্টুডেণ্টছ এজ ৰিপিটাৰ আপোনালোকে জাষ্ট সেভ চেঞ্জত অপশ্যনত ক্লিক কৰি দিব সেভ চেঞ্জত অপশ্যনত ক্লিক কৰাৰ লগে লগে মানে সেই ষ্টুডেণ্টটো ৰিপিটাৰ্ছ সেইটো ক্লাছতে থাকি যাব তো গতিকে আমি এইটো নকৰোঁ আমি কি কৰিম অল ষ্টুডেণ্টক আমি প্ৰমোশন কৰিম ঠিক তেনেদৰে আগৰ দৰে আপোনালোকে প্ৰমোট যোনটো অপশ্যন দেখা পাইছে এই অপশ্যনটোত ক্লিক কৰিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে কোনটো ক্লাছত আপুনি প্ৰমোশন কৰিব বিচাৰে 3 টু যেহেতু 4 লৈ যাব তাৰপিছত এইটো অপশ্যন আহি গৈছে ক্লাছ 4 সেকশন এ তো আপোনালোকে এই অপশ্যনটো সিলেক্ট কৰি দিব আৰু যোনটো প্ৰমোট অপশ্যন দেখা পাইছে এই অপশ্যনটোত ক্লিক কৰিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সেভ চেঞ্জত তেনেকুৱা সেভ চেঞ্জত ক্লিক কৰি দিব সেভ চেঞ্জত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ক্লাছ 4 লৈ গুচি যাব তো আপোনালোকে বাকি ক্লাছসমূহ এনে ধৰণে আপোনালোকে প্ৰমোশন কৰিব পাৰিব তাৰপিছত আপোনালোকে ড্ৰপ আউট যদি কোনোবা ষ্টুডেণ্ট কৰিব লগা হয় মই অলৰেডি ক'লো অকণমান আগতে বা আপোনালোকে মই এটা আগৰ যোনটো অৰ্ডাৰ আহিছে সেই অৰ্ডাৰৰ এটা ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাব পাৰিব তাতে প্ৰমোট কোনবিলাক ষ্টুডেণ্ট কৰিব লাগে ডিমোট কোনবিলাক হ'ব ৰিপিটাৰ্ছ ড্ৰপ বক্স আৰু ড্ৰপ আউট কোনবিলাক হ'ব ড্ৰপ আউট গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে তো এনে ধৰণে আপোনালোকে এই প্ৰমোশনৰ কামবিলাক কৰিব পাৰিব এতিয়া ডিমোট কেনেকৈ হ'ব ডিমোট হ'লে আপোনালোকৰ যদি কোনোবা ষ্টুডেণ্ট ৰংলি বা মিষ্টেকলি আপোনাৰ যদি হাইয়েষ্ট ক্লাছত উঠি গৈছে ধৰি লওক ক্লাছ 5ত 2 হ'ব লাগিছিল সেই ষ্টুডেণ্টটো 3ত নগৈ 4 লৈ উঠি গৈছে গতিকে সেই ষ্টুডেণ্টক আমি কি কৰিব লাগিব ডিমোট কৰিব লাগিব ডিমোট যোনটো অপশ্যন দেখা পাইছে আপোনালোকে এই ডিমোট অপশ্যনটোত আপোনালোকে ক্লিক কৰি আপোনালোকে আগৰ দৰে সেভ চেঞ্জত ক্লিক কৰি সেই ষ্টুডেণ্টটো ডিমোটলৈ অৰ্থাৎ তলৰ ক্লাছলৈ আপোনালোকে আনিব পাৰিব তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে তো আপোনালোকে এনে ধৰণে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰমোশন কৰিব পাৰিব আৰু ডিমোট ড্ৰপ বক্স গোটেইখিনি আপোনালোকে কৰিব পাৰিব তো ছাৰ বাইদেউসকল আশা কৰি আপোনালোকে নিশ্চয় বুজি পাইছে তো ছাৰ বাইদেউসকল আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আমাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলে যাতে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে নিজৰ বিদ্যালয়ৰ এই শিক্ষা ক্ষেত্ৰৰ কামখিনি সুন্দৰভাৱে কৰিব পাৰে এটা কথা মন কৰিব ছাৰ বাইদেউসকল আপোনালোকে ড্ৰপ বক্সত তথা প্ৰমোশন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যোনটো হাইয়েষ্ট ক্লাছ আছে সেই হাইয়েষ্ট ক্লাছৰ ষ্টুডেণ্টখিনি আগত ড্ৰপ বক্সত দি ল'ব তাৰ পিছতে আপোনালোকে বাকি ক্লাছসমূহ প্ৰমোশন কৰিব তেনেহ'লে বুজি পাইছে এতিয়া যদি আমি ড্ৰপ বক্সৰ পৰা কোনো ষ্টুডেণ্ট আনিব লগা হয় তেতিয়া মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকলৈ দেখাবলৈ মই যত্ন কৰিম তো আজিৰ ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে এনে ধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে শিক্ষা বিভাগৰ লগত যিকোনো ইনফৰমেশ্যন আপোনালোকে সদায় আগত পায় তেন্তে আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ সকলোকে